নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'ত আমি এনেকুৱা এটা কাহিনীৰ বিষয়ে মই আপোনালোকক ক'ম, যিটো কাহিনী হয়তো আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব বা আপুনি শুনিও আচৰিত হ'ব। কেনেকৈ এনেকুৱা এটা অভদ্ৰামী কাম মানুহে কৰিব পাৰে। এই ঘটনা হ'ল হাৰিয়ানাৰ য়মুনা নগৰ বুলি এডোখৰ ঠাই। আৰু এই ঠাইডোখৰত যোৱা 31 জুলাই 2026 তাৰিখে এনেকুৱা এটা ঘটনা সংঘটিত হয়, যিটো ঘটনা হয়তো আপুনি মই কেতিয়াও ভাবিবই নোৱাৰোঁ। আচলতে এগৰাকী মহিলা, যাৰ 3জনী সন্তান আছিলে, 2জনী ছোৱালী আৰু এজন ল'ৰা। আৰু ডাঙৰজনী ছোৱালী ক্লাছ 5ত পঢ়ি আছে, বয়স হ'ল 10। আৰু এই ছোৱালীজনীক ভাত চাত খুৱাই মাকে স্কুলত এৰি থৈ আহে। আৰু স্কুলৰ পৰা আহি ওচৰতে থকা এখন ইণ্ডাষ্ট্ৰী হয়, যিটোত আয়ুৰ্বেদিক কিছুমান ঔষধ বনোৱা হয়। আৰু সেই ফেক্টৰীটোত মাক দেউতাক দুয়োজনে কাম কৰে। আৰু এই কাম কৰি থকা অৱস্থাতে কিছু সময়ৰ পিছত স্কুলৰ পৰা ফোন আহে যে আপোনাৰ ছোৱালীজনীৰ পেটৰ বিষ, আপুনি অতি সোনকালে স্কুললৈ আহক। আৰু এই কথা শুনি মাকে দৌৰা দৌৰিকৈ স্কুললৈ যায়। গৈ এজন মাষ্টৰৰ সৈতে সেই ছোৱালীজনীক হস্পিটাললৈ লৈ যায়। আৰু হস্পিটালত গৈ এনেকুৱা এটা খবৰ আহে, যিটো খবৰ মাকে হয়তো কেতিয়াও ভবা নাছিল বা সেই মাষ্টৰবোৰে কেতিয়াও ভবা নাছিল। আৰু এই খবৰ যেতিয়া আহে, মাকে আৰু তাৰ স্কুলৰ মাষ্টৰে মিলি দুয়োজনে খুব সুধিবলৈ চেষ্টা কৰে বা কোনে এনেকুৱা কামটো কৰিছে এয়া জানিবলৈ ইচ্ছা কৰে। কিন্তু ছোৱালীজনীয়ে একো মাত নামাতে। আৰু ঘটনাটো হ'ল, সেই ছোৱালীজনী আচলতে সেই সময়ত যোৱা 31 তাৰিখৰ ঘটনা, এইটো 31 জুলাই 2026। আৰু সেই সময়ত সেই ছোৱালীজনী পেটত এতিয়া এটি 7মহীয়া সন্তান আছে, অৰ্থাৎ গৰ্ভৱতী। কিছু সময়ৰ পিছত মাকে খুব আদৰেৰে সেই ছোৱালীজনীক সোধে যে কেনেকৈ হ'ল বা কি ঘটনা। আৰু ইয়াৰ পিছত ছোৱালীজনীয়ে কান্দি কান্দি মাকক কয়, যোৱা নৱেম্বৰ মাহৰ 2025 চনৰ নৱেম্বৰ মাহত মাক দেউতাকে যিটো ফেক্টৰীত কাম কৰে, সেই ফেক্টৰীৰে এজন ড্ৰাইভাৰ, যাৰ নাম হৈছে ৰাকেশ কুমাৰ। আৰু এই ৰাকেশ কুমাৰে এদিন অকলশৰে পাই তাইক মুখত হাতেৰে সোপা মাৰি তাৰ ৰুমলৈ লৈ যায় আৰু এই দুষ্কৰ্ম কৰে। আৰু কৰাৰ পিছত তাইক ধমকি দিয়ে যে যদি তুমি এই কথা কাৰোবাক কওঁ বা তোমাৰ মাক দেউতাক কোৱা, তেনেহ'লে তোমাক মই ডিঙিত চেপি মাৰি পেলাম আৰু লগতে তোমাৰ মাক দেউতাক এই চাকৰিৰ পৰা ওলাই দিম, কোম্পানীৰ কামৰ পৰা ওলাই দিম, এনেকৈ তেখেতে ধমকি দিয়ে। আৰু ইয়াৰ পিছত যেতিয়াই সুযোগ পায় তেতিয়াই এই ৰাকেশ কুমাৰে তাইক ঠিক তেনেকৈ ৰুমলৈ লৈ যায়, এনেকুৱা দুষ্কৰ্ম কৰে। কিন্তু হঠাৎ 31 তাৰিখে এই কথাটো উজাগৰ হয়। আৰু লগে লগে মাকে আৰু স্কুলৰ মাষ্টৰে গৈ পুলিচ থানাত FIR দিয়ে। ইতিমধ্যে সেই ল'ৰাজনক, যিজন মানুহে, ল'ৰা নহয় একচুৱেলি একজন বয়স্ক মানুহ, যাৰ বয়স হ'ল 40 বছৰ, আৰু সেই মানুহজনক গ্ৰেপ্তাৰ কৰে। কিন্তু কথা ইয়াতে শেষ নহয়। আচলতে কথা এই যিটো ঘটনা হৈ আছে, এইবোৰৰ বিষয়েতো চৰকাৰে আপোনালোকে জানে যে চৰকাৰে ইয়াৰ কোনো এনেকুৱা শাস্তি আজিলৈকে তেখেতসকলে সংবিধানত উল্লেখ কৰা নাই যে অতি শীঘ্ৰে বা এসপ্তাহৰ ভিতৰত বা এমাহৰ ভিতৰত এনেকুৱা কোনো শাস্তি পাব, এনেকুৱা কোনো সংবিধানত নাই। আৰু এই নিয়ম চৰকাৰে নবনায়ো। কাৰণ আপোনালোকে জানে, যিমানবোৰ সংসদ, মন্ত্ৰী, মিনিষ্টাৰ আছে, এইবোৰৰ বহু সংখ্যকে এনেকুৱা কেছত বৰ্তমান ফচি আছে বা তেওঁলোকৰ এনেকুৱা কেছ চলি আছে। গতিকে কিবা কাৰণত এনেকুৱা যদি আইন চৰকাৰে বনায়, তেনেহ'লে চৰকাৰৰ যিখন চৰকাৰ আছে সেই চৰকাৰখনে ভাঙি যাব। কিন্তু কথা হ'ল, আমি কিমান দিন এনেকৈ সহ্য কৰি থাকিম বা এনেকুৱা কিমান ছোৱালীৰ জীৱন ধ্বংস হ'ব। আৰু লগতে মই মাক দেউতাকক ক'ব খুজিছোঁ, যিসকল ঘৰত সৰু ছোৱালী আছে, তেওঁলোকে খুবেই সাৱধান হৈ থকাটো উচিত। কাৰণ মানুহক আজিকালি বিশ্বাস কৰিব আৰু নোৱাৰি।
আৰু সেইবাবে সৰুৰ পৰাই ছোৱালীক বেড টাচ গুড টাচৰ শিক্ষা দিয়ক আৰু এনেকুৱাকৈ আদৰ দিয়ক যাতে সেই ছোৱালীজনীয়ে ভাবি লয় যে মোৰ মা আৰু দেউতাতকৈ মোৰ ভাল বন্ধু আৰু কোনো নাই। ইমানকৈ আদৰ দিয়ক যাতে কোনোবাই এনেকুৱা কৰ্ম কৰিলে যাতে তৎক্ষণাত আহি আপোনাক সেই ঘটনাটোৰ বিষয়ে কয়। গতিকে ইমানখিনিয়ে এই যিটো ঘটনা, আৰু আপোনালোকে ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে কোনোবাই মোৰ চেনেলত, তেনেহ'লে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এই ভিডিঅ'টো আপোনাৰ লগৰবোৰৰ লগত শ্বেয়াৰো কৰক। তেতিয়া তেখেতসকলেও গম পাব যে আচলতে কি কি ঘটনা আমাৰ ভাৰতত হৈ আছে। লগ পাম এনেকৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।